সো আমাৰ যেটো অনুশীলনী আৰু যেটো দুইৰ যেটো এ নাম্বাৰটো গল এতিয়া আমি সো আমাৰ এটা আগৰ ভিডিওত গৈছে এতিয়া আমি নেক্সট ভিডিও কৰিম দুইৰ কি বি নাম্বাৰটো কৰিম দুইৰ কি বি নাম্বাৰ কি গৈছে সোৱা যে 10 20 30 and 60 কি কৈছে এই সংখ্যাবোৰকে ক্ৰম কি বিনিময় যেটো সমানুপাতিক হয় নে নাই আমাৰ এটো চাব লাগে সো আমি প্ৰথমত কি কৰিম 10:20 and 30:60 কৰি লম ইহত যদি আমি ৰেশিও দেখো সো 10 বাই কি পাম 20 and কিমান 30/60 ইয়াক যদি কাটো আমি কিমান পাম 2 পাম ইয়াক কাটিলে আমি কি পাম 2/1 এই आंसर 1/2 and কি 1/2 দুইটাৰ ক্ষেত্ৰত আমি কি একে সমান বা একে ৰেশিও পাইছো যদি একে ৰেশিও পাইছো গতিকে এই সংখ্যা দুটা এই সংখ্যাবোৰ কি ক্ৰমে সমানুপাতত থাকিব আমাৰ কি দুই যদি বি হয় ক্ৰমে সমানুপাতত থাকে এ নাম্বাৰটো না থাকে এতিয়া আমি সি নাম্বাৰটো কৰিম ডি নাম্বাৰটো তোমালোকে ঘৰত কি নিজে কৰিবা সো আমাৰ সি নাম্বাৰ কি কৈছে সে PPQ T স্কয়ার Q তাৰপিছত কি কৈছে Q T স্কয়ার তো এইখিনি সংখ্যা যদি আমি যদি এই দুটা যদি ৰেশিও কৰো যে P PQ and P স্কয়ার Q Q স্কয়ার করো যদি কি পাও যে P/PQ and P স্কয়ার Q by Q স্কয়ার সো ইয়াত কেমান P ক্যান্সেল যাবে কি থাকিব 1/Q and ইয়াত কি থাকিব Q যাব ইয়াত Q যাব কি থাকে P স্কয়ার বাই Q সো দুইটাৰ ক্ষেত্ৰত কি ৰেশিও কি বেলেগ বেলেগ সেইকাৰণে এটো কি নকৰে ক্ৰমে সমানুপাতত না থাকিব কোনটো আমাৰ দুইৰ কি সি ডি নাম্বাৰটো কৰি চাবা কেনেকুৱা ধৰণৰ হয় তাৰ পিছত আমাৰ 3 নম্বৰ কি কৈছে খালি ঠাই পুৰাব কৈছে খালি ঠাই পুৰাব কি কৈছে যে 3ৰ 1 নম্বৰ কি কৈছে যে বৃত্তৰ কালি a = পাই স্কয়াৰ আমাৰ কিছুমান কি দি আছে কিছুমান সংখ্যা আছে 3ৰ 1 নম্বৰ যে বৃত্তৰ কালি যেটো হৈছে বৃত্তৰ কালি a সমান কি আছে পাই r স্কয়ার বৃত্তৰ কালি দিয়া আছে a = পাই কি r স্কয়ার দিয়া আছে তাৰ ভিতৰত কৈছে যদি আমাৰ a বাঢ়ে তে এনেকুৱা ধৰণৰ যদি থাকে এইটো আমি কি পাম যে যদি a এর মান বাঢ়ে কি হ'ব r বাঢ়িব যদি r এর মান বাঢ়ে কি হ'ব আমাৰ a এর মান বাঢ়িব এটো সমানুপাতিক চিহ্ন যেটো যদি আমি চোৱা যে এনেকুৱা ধৰণৰ সমানুপাতিক চিহ্ন আছে এই সমানুপাতিক r মানে যদি আমি a এর মান বাঢ়ে কি হ'ব r এর মান বাঢ়িব আৰু যদি r এর মান বাঢ়ে a এর মান বাঢ়িব যদি r কমে এও কি কমি যাব তো এনেকুৱা ধৰণৰ আমাৰ চিহ্ন যদি এইটো বাঢ়ে এইটো বাঢ়িব এইটো কমিলে এইটো কি কমিব তো আমাৰ কৈছে যে বৃত্তৰ কালি a = পাই কি r স্কয়ার যদি কি বাঢ়ে a বাঢ়ে তেন্তে r কি হ'ব খালি ঠাইটোত কি হ'ব r কি বাঢ়ি যাব তাৰ পিছত আকৌ কৈছে যে যদি r কমে তেন্তে এও কি হ'ব কমি যাব এইটো আমাৰ কি গল 3ৰ যদি 1 নম্বৰ যেটো খালি ঠাই বৰ আছে এইখিনি কথা গল প্ৰথমত বাঢ়ে তাৰ পিছত কি কমে তাৰ পিছত 3ৰ কি 2 নম্বৰ এটা সোৱাকে বক্স দিয়া আছে 3ৰ কি 2 নম্বৰত কিছুমান এটাকে বক্স দিয়া আছে যে T/D এটো সো এটা বক্স দিয়া আছে যে T/D 1/T কিমান আছে যদি T এর ভ্যালু যদি 1 হয় D এর ভ্যালু কিমান হ'ব 4 হ'ব আৰু T এর ভ্যালু 2 হলে D এর ভ্যালু কিমান হ'ব 8 T এর ভ্যালু 3 হলে D এর ভ্যালু কিমান হ'ব 12 এনেকুৱা কৰি কি গৈ আছে বাঢ়ি গৈ আছে এতিয়া সাম সে তলত কি কৈছে সো এনেকুৱা ধৰণৰ সূত্ৰ আছে T যদি কি হয় 1 হয় D কিমান হ'ব 4 T যদি কি হয় 2 হয় D হ'ব কিমান 8 সো আমাৰ ইয়াত কেনেকুৱা ধৰণৰ কোৱেশ্চন বাঢ়িছে ইয়াৰ পৰা আমি এটা সূত্ৰ বনাব পাৰিম D = আমি 4T যদি লগাই দিও সো আসুন এটো সূত্ৰটো মিলে না নাই ইয়াত আমি T যদি কি ধৰো 1 D কিমান পাম 4 আৰু T যদি 2 ধৰো D কিমান পাম 8 সো ইয়াত মিলে না নাই T এর ভ্যালু আমি যদি 1 ধৰো কিমান পাম D কিমান পালো 4 T এর ভ্যালু যদি আমি 2 ধৰো আমি কিমান পাম D এর ভ্যালু 8 তো
এনেকুৱা কৰি আমাৰ সূত্ৰৰ পৰা যদি আমি কুৱেশ্যনটো কৰোঁ আমাৰ অতি সহজতে হৈ যাব যে ডি ইকুৱেল টু কি হ'ব 40 এইটো হ'ব এই সূত্ৰটোৰ কি ফৰ্মুলা ইয়াত কি কৈছে যে খালি ঠাই পূৰ কৰা টি আৰু ডি এ দেয়াৰভাৱে কি বিচৰণ কৰে ইয়াত টি আৰু ডি এ কিভাৱে বিচৰণ কৰি আছে প্ৰত্যক্ষভাৱে কি বিচৰণ কৰি আছে টি বাঢ়ি আছে ইয়াত ডিও কি বাঢ়ি আছে যদি টি আৰু ডি দুয়োটা বাঢ়ে তেতিয়া আমি কি পাম এইটো প্ৰত্যক্ষ আৰু যদি টিৰ ভ্যালু বাঢ়ে ডিৰ ভ্যালু কমে এইটো হ'ব কি পৰোক্ষ যেটোকে আমি ব্যস্তানুপাতিক বুলি কওঁ এইটো আমাৰ ব্যস্তানুপাতিকত হ'ব কিন্তু এটা আমাৰ সমানুপাতিক যে টিৰ ভ্যালু বাঢ়ে ডিৰ ভ্যালু বাঢ়ে এইটো আমাৰ কি হ'ব প্ৰত্যক্ষ পদ্ধতি সো তাৰ পিছত কি কৈছে ইয়াৰ পিছত কি কৈছে চোৱা যে T6 D কিমান হ'ব ইয়া চোৱাচোন সূত্ৰটো কৈছে T যদি 6 হয় D কিমান হ'ব এই সূত্ৰৰ পৰা পাবা এতিয়া T যদি 6 হয় 4 * 6 কিমান হ'ব 24 এনেকুৱা যদি সূত্র বনালো তো অতি সহজতে কৰিব পাৰো যিমান ডাঙৰ ভ্যালু নিদিক কিয় তাৰপিছত কি আছে D যদি কি হয় 28 T কিমান হ'ব ইয়া চোৱা এবাৰ এই T কিলে কিমান আছে 40 আমাৰ D ৰ ভ্যালু কি দিয়া আছে 28 তে 4 * T 4 7 গুণ কিমান 7 T ৰ ভ্যালু কিমান পালো 7 পালো তে এনেকুৱা ধৰণৰ আমি কোৱেশ্চন কি কৰিম আকৌ কি আছে D সমান সমান কি আছে 36 T কিমান হ'ব 36 = 4T 4 7 কিমান আছে T ৰ ভ্যালু কিমান পালো 9 এটো আমাৰ গল 3 নম্বৰৰ 2 ৰ কি কোৱেশ্চন आंसर গল তাৰ পিছত আহিম আমি কি 4 নম্বৰ কোৱেশ্চন কি কৈছে 4 নম্বৰত কৈছে কি যদি p proportional to q আমাৰ কৈছে কি ডাইৰেক্টলি proportional q এটো আমি সমানুপাতিক চিহ্ন বুলি কওঁ যে p সমানুপাতিক কি কৈছে q কৈছে যদি আমি সমানুপাতিক চিহ্ন উঠাই দিও তাহলে আমি এটা সংখ্যা পাম যাক আমি ধ্ৰুবক বুলি কওঁ সো আমি সমানুপাতিক চিহ্নটো এটা কি উঠাই দিছে যে p সমানুপাতিক q দিয়া আছে এটো আমি উঠাই দিছে কিন্তু এই সমানুপাতিক চিহ্ন যেতিয়া সমানুপাতিক চিহ্নটো উঠাই দিম এটা কি পাম সমান চিহ্ন পাম আর লগত এটা কি পাম ধ্ৰুবক ধ্ৰুবক মানে কি আমাৰ যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে যিকোনো সংখ্যা এটাকে আমি ধ্ৰুবক বুলি কে বুলি কৈছে কে 1 2 3 -1 - যিকোনো সংখ্যা হ'ব পাৰে কিন্তু মই এটো সংখ্যা দিয়া নাই জাস্ট কি দিছো কে দিছো কে যিকোনো সংখ্যা হ'ব পাৰে এতিয়া চোৱা কি কৈছে যে যদি p কিমান হয় কে ৰ ভ্যালু কিমান আছে ইয়া 6 এইটো এনেকৈ ৰাখি দিয়া আৰু q কিমান দিছে 30 সো ইয়াৰ পৰা আমি কি পালো যে k ৰ ভ্যালু কিমান পালো k কিমান পালো এই 30 ইয়াৰ ওপৰত আহিব তলত আহিব কি 6/30 k ৰ ভ্যালু কিমান পালো 1/5 তে k ৰ ভ্যালু কিমান পালো 1/5 মই এটো কি দিলো 1 নম্বৰ তে k ৰ ভ্যালু এতে কত বহাম 1 নম্বৰত বহাম k ৰ মান 1ত বহুৱাই পাও এটো আমি ডাইৰেক্ট কৰিব পাৰো কিন্তু কিছুমান কি পইণ্টৰ যদি কোনো এটা কোৱেশ্চন দিয়ে এইটো অলপ দীঘলীয়া হৈছে তথাপি এটো কি বহুত সুবিধা পাবা কিন্তু যদি পইণ্টত নিদিয়ে এটো শর্টকাট কৰি দিবা হৈ যাব যদি পইণ্টত দিয়ে যদি এটা দীঘলীয়া কৰিবা বহুত আৰামত কৰিব পাৰিবা এতিয়া p কিয়লি কিমান পালো 1/5 কে ভ্যালু কিমান পালো 1/5 * q এতিয়া সব কোৱেশ্চনত কি গৈছে যদি p কিমান হয় 2 হয় p ৰ ভ্যালু যদি 2 হয় 1/5 * q তে q ৰ ভ্যালু কিমান পাব 5 ইপিনে কি হ'ব পূৰণ হ'ব তে 5 2 গুণ কি হ'ব 10 তে q ৰ ভ্যালু কিমান পালো 10 পালো তে এনেকুৱা ধৰণৰ কোৱেশ্চন বা এনেকুৱা নিয়মতকে কৰিব পাৰো আৰু বাকি আৰু ব্লেক আমি শর্টকাটও হৈ কৰিব পাৰা তে এইখিনি আমাৰ গল কি অনুসৰণী R1 ৰ 4 নম্বৰ কোৱেশ্চনটো গল এতিয়া আহিব কি 5 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা যে x কিমান দিছে 1 y কিমান দিছে 30 কি 2 x কিমান দিছে 2 y কিমান দিছে 16 x কিমান দিছে 4 আৰু y কিমান হ'ব কি হৈছে যে প্ৰথমত আমাৰ x ৰ ভ্যালু বাঢ়ি বাঢ়ি গৈ আছে আৰু y ৰ ভ্যালু 2 কৰি কি কৈছে 2 কৰি নহয় 2 ৰে কি হৰণ যাই আছে সো x ৰ ভ্যালু যদি 1 হয় y কি আছে 30 তো x ৰ ভ্যালু 2 y ৰ ভ্যালু হৈছে 16 মানে এই x ৰ ভ্যালু
আমার 2 কি কইছে হরণ করেছে। তো x এর ভ্যালু 4 হলে এই 16 আগকে 2 এর হরণ করলে কিমান পাম 8 পাম। আবার x এর ভ্যালু যদি 8 হয় আবার 2 এর 8 হরণ করলে কিমান পাম 4 পাম। তো আমার 5 এর आंसरটা কি হবে 4। যেটা সি নাম্বার কোশ্চেনটো 4 এটা হবে 5 এর কি आंसर। এতিয়া আমার r এর কি 1 গল। এতিয়া আমি কি করিম r কি 2। এতে কি করিম r2। r2 কি কইছে যে তলৰ সংখ্যা কেটাকে বর্গ সংখ্যার এককের স্থানে কি থাকে। সো তুমি যদি তুমি মেট্রিক এই বছর এসএস এলসি পরীক্ষা যদি দিয়া তুমি কি করিবা যে যদি তুমি বর্গ বা ঘন প্রথমে কি করিবা অলপ সংখ্যাকে স্কয়ারটোকে মনত রাখি লবা। একৰ পৰা জাস্ট বেছি না লাগে একৰ পৰা 25 লৈকে স্কয়ার করবি বা 30 লৈকে স্কয়ার করবি মোবাইলত কৰি বাকি তোমার বহি কিতাপত দিয়া আছে এবাৰ স্কয়ার কি মুখস্থ রাখিবা তোমার বহুত কি সুবিধা হবে এবাৰ এনসার করতে। তাৰপিছত ঘনমূললৈকে 1 পৰা 20 লৈকে কৰিবা এটো কি ঘনকটো মুখস্থ কৰিবা আৰু কি বৰ্গটো মুখস্থ কৰিবা তেতিয়া তুমি বহুত কি সুবিধা হ'ব। এতিয়া কি কৈছে চোৱা যে আমাৰ কি কৈছে যে তলৰ সংখ্যাকেইটা বৰ্গ সদায় এককৰ স্থানত কি হ'ব এটো r কি 2 গল r2 এটা 1 নম্বৰৰ যেটো 1 নম্বৰ কৈছে 272 মানে 272 যদি আমি বর্গ করো কইছে একক স্থানত আমি কি সংখ্যা পাম। এনেকুৱা যদি ডাঙৰ এটা সংখ্যা থাকে যাক বর্গ করি একক স্থানত কি সংখ্যা থাকিব এটো যদি ওলাব দিয়ে তুমি কি কৰিবা এই গোটেই সংখ্যাটোক স্কয়ার বা বর্গ কৰিব নালাগে অকল লাষ্টত যদি একক স্থানত থাকে এই সংখ্যাটোক বর্গ কৰিলে হয়। 2 এর বর্গ আমি কিমান পালো 4 তে গোটেই 272 যদি আমি বর্গ করো তে একক স্থানত কি পাম আমি 4 সংখ্যাটো পাম। এটাকে 272 বর্গ করিলে একক স্থানত 2 একক স্থানত 4 এইখিনি আমার গল যে r2 একৰ কি 1 নম্বৰটো গল। এতিয়া তোমালোকে 2 নম্বৰটো কৈছে এটোৰ ইমান ডাঙৰকে নিলিখো যে 79 সো 9 যদি স্কয়ার কৰো আমি কি পাম 1 এ পাম 79 অকল 9 কৰিবা কি পাম 1 পাম। তাৰ পিছত আগে 3 নম্বৰ কি আছে 400 ঠিক ইয়াক যদি স্কয়ার কৰি কিমান পাম একক স্থানত কি পাম 0 আছে 0 পাম। তাৰ পিছত 4 নম্বৰ কি আছে 2637 কিমান ডাঙৰ এটো এই গোটেই সংখ্যাটা যদি স্কয়ার করো বর্গ করে কিমান সময় বহুত সময় লাগে তো সেইকাৰণে আমি কি ইমান ডাঙৰ স্কয়ারটো নকৰো অকল এককৰ ঘৰৰ সংখ্যাটো স্কয়ার কৰিলে হয়। তো 7 যদি স্কয়ার কৰি কি পাম আমি 9 কি পাম। তো এইখিনি আমাৰ গল r12 একৰ কোশ্চেন এনসার বল। তাৰ পিছত কি আছে যে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ যে কিছুমান সংখ্যা দিয়া আছে সংখ্যাকেইটা আমাৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণৰ কথা কৈছে যে কিহৰ কাৰণে সংখ্যাবোৰকে আমাৰ পূৰ্ণবৰ্গ নহয় সেইটো কথাকে ক'ব লাগে। তো এইখিনি কথা আমি কেনেকৈ কম যে যদি তুমি কেনেকৈ কম প্ৰথমত তোমাৰ কি কৰিব লাগে যে 1 পৰা 9 লৈকে আগত বৰ্গ ওলাও যে 1 যদি স্কয়ার কৰি কিমান পাম 1 2 স্কয়ার কৰিলে কিমান পাম 4 3 স্কয়ার কৰিলে কিমান পাম 9 4 स्क्वायर कर ले लगभग 16 5 स्क्वायर 25 6 स्क्वायर 36 7 स्क्वायर 49 8 स्क्वायर 64 9 स्क्वायर 51 সো একৰ পৰা যদি আমি 9 লৈকে যদি স্কয়ার কৰো বাকি বর্গ করো তে আমি একক স্থানত কি সংখ্যা পালো চোৱাচোন এই সংখ্যাবোৰৰ পৰা 1 পাইছো একক স্থানত বলা গৈছে তাতে 4 পাইছো 5 আছে 6 আছে আর কিমান আছে 9 আছে। সো যদি 1 পৰা 9 লৈকে সংখ্যাবোৰ যদি বৰ্গ কৰো আমি একক স্থানত এই সংখ্যাকেইটাই পাম 1 4 5 6 9 আর বাকি কি 1 পৰা 9 এর ভিতরে কি সংখ্যা বাদ কর 3 গৈছে 2 গৈছে 3 7 আর 8 সো এই চাৰিটা সংখ্যা আমি কিন্তু এই বৰ্গ সংখ্যাৰ ভিতৰত পোৱা নাই। গতিকে যে কোনো এটা সংখ্যা যদি আমাৰ একক স্থানত এই সংখ্যাবোৰ থাকে তেতিয়া আমি ডাইরেক্ট ক'ব পাৰো যে এই সংখ্যাবোৰ আমাৰ পূৰ্ণবৰ্গত না থাকে।
কিহৰ কাৰণে নাথাকে আমি বৰ্গ কৰি এই সংখ্যাবোৰ একক স্থানত পোৱা নাই সেইকাৰণে এই সংখ্যাবোৰ একক স্থানত দেখিলে তুমি গম পাবা যে এইটো আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া চোৱাতে এইটোৰ ওপৰত ডিপেন্ড কৰি আমাৰ 2 নম্বৰৰ যিমানবোৰ কোৱেশ্চন আছে গোটেইবোৰ কোৱেশ্চন কি কৰিম সো 2 নম্বৰত কোৱেশ্চনত কি কৈছে যে তলৰ কোন সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ যে তলত কিছুমান সংখ্যা দিছে এই সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এইটো আমাৰ কি কাৰণ হ'ব চোৱা কৈছে যে প্ৰথমত কিমান দিয়া আছে 2ৰ যেটো 1 নম্বৰ দিয়া আছে 1057 সো 1057 ৰ একক স্থানত কি পাইছো 7 পাইছো 7 ৰ ইয়াৰ ভিতৰতে আছে ইয়াত আছে সো আসলে এই 7 টো এই 1 ৰ পৰা 9 লৈকে যেটো বৰ্গ পৰ্যন্ত তাত পোৱা নেকি এটো কি না পাও সেই কাৰণে একক স্থানত 7 থকাৰ কাৰণে এইটো আমাৰ পূৰ্ণবৰ্গ নহয় তাৰ পিছত আমাৰ কিমান আছে 2 নম্বৰত 7 9 2 সো আমাৰ এইটো সংখ্যা একক স্থানত কি আছে 8 আছে সো আসলে ইয়াত আছে নেকি ইয়াতো নাই 8ও নাই সেই কাৰণে আমাৰ কি হয় 8 থকাৰ কাৰণে আমাৰ এইটো কি পূৰ্ণবৰ্গ নপৰে তাৰ পিছত কি আছিল 3 নম্বৰ কি আছিল 2 2 2 আমাৰ একক স্থানত 2 থকাৰ কাৰণে এইটো আমাৰ কি হয় পূৰ্ণবৰ্গ নহয় তাৰ পিছত কি আছিল 640 যদি কোনো এটা সংখ্যা যদি একক স্থানত যদি 0 থাকে যদি অকল এটা 0 থাকে তেতিয়া এটো পূৰ্ণবৰ্গ নহয় যদি দুটা থাকে জোড়া থাকে তেতিয়া আমাৰ এটো কি হ'ব পূৰ্ণবৰ্গ হ'ব অকল এটা দুটা নহয় যদি জোড়া থাকে সো ইয়াত দুটা যদি থাকে যে পূৰ্ণবৰ্গ হ'ব অকল এটা বেজোড়া আছে শূন্যৰ কথা কৈছো দে এতিয়া এটো পূৰ্ণবৰ্গ নাথাকে যদি তিনিটা থাকে হয় তথাপি এটো জোড়া বেজোড়া হৈছে এটো আমাৰ কি পূৰ্ণবৰ্গ নহয় চাৰিটা থাকিলে এটো কি হ'ব আমাৰ পূৰ্ণবৰ্গ হ'ব তেমা শূন্যৰ ক্ষেত্ৰত এনেকুৱা কৰি হ'ব যাব আৰু 2 3 7 8 থাকিলে আমাৰ সংখ্যাবোৰ কি পূৰ্ণবৰ্গত নহবৰে কত থাকিলে একক স্থানত তো এইখিনি আমাৰ কি গল 2 নম্বৰত যিমানবোৰ কোৱেশ্চন আছে চাৰিটা আছে এইবোৰ কৰিব তাৰ পিছত চোৱা 3 নম্বৰত কি কৈছে তলৰ সংখ্যা কেইটা বৰ্গ কিমান কিছুমান সংখ্যা দি আছে সংখ্যাবোৰক কৈছে যে এই সংখ্যাবোৰকে বৰ্গ কি কিমান বুলি কৈছে যে 19ৰ বৰ্গ কিমান 19ৰ বৰ্গ কিমান এটো কি 19ৰ লগত 19 কি পূৰণ কৰি দিবা 19 পূৰণ 19 এটো দুই ধৰণৰ কৰিব পাৰে যে 19ৰ লগত যদি 19 পূৰণ কৰি দিও হৈ যায় 9 9 কিমান হ'ব 1 হাতত 8 9 গুণ 9 আর 8 কিমান হ'ব 17 9 গুণ 9 1 গুণ 1 কিমান পালো 1 বাই কিমান পালো 16 360 কি 1 19ৰ বৰ্গ কিমান হয় 361 এটো এটা বেলেগ এটা পদ্ধতিত কৰিব পাৰো এটো পদ্ধতি আছে 19 স্কয়ার আছে এই সংখ্যাটা কিনে প্ৰথমত এনেভাবে দাগ দি লবা প্ৰথমত এই যেটো একক স্থান আছে এই সংখ্যা দুটাকে বড় হয় এটো কিমান হ'ব 80 কি 1 81 এনেকা দিবা তাৰ পিছত তোমাৰ এই যেটো একক দশক স্থানত যেটো এক আছে না এককে বৰ্গ কৰা একৰ বৰ্গ কিমান হ'ব 1 কিমান হ'ব একৰ বৰ্গ 1 তো 1 1 লগত পূৰণ কৰিলে কিমান পাম 1 এ পাম তাৰ পিছত কৰা যে এই সংখ্যা দুটাৰ লগত সৰি এটা ব্ল্যাক পদে যাব এটো কি নকৰো